ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বকৰ মোমান গাঁৱৰ গঞা ৰাইজে ব্যতিক্ৰম ৰূপত সাজি উলিয়ালে এটা চেংৰাটং নামৰ ভেলাঘৰ আৰু মেজি। হেঁপাহৰ মাঘ বিহুলৈ মাজত মাথো আৰু দুদিন বাকী। মাঘ বিহু এনে এক পৰম্পৰা য'ত হয় আমাৰ আত্মীয় বন্ধুবৰ্গৰ বা গাঁওবাসীৰ সৈতে হোৱা এক মিলনভূমি। এই একেলগে মিলা প্ৰীতি সমৃদ্ধিৰে এসাঁজ ভোজ খোৱাৰ পৰম্পৰাগত আজিও দেখা পোৱা যায় বিশেষকৈ গাঁও অঞ্চলত। মাঘ বিহুৰ প্ৰাক্ষণত গাঁৱৰ ডেকা বুঢ়া আইতায়ে ঘৰৰ পৰা ওলাই আহি কোনোৱে যদি ভেলাঘৰ সাজিবলৈ লৈছে আৰু কোনোৱে মেজি সাজিবলৈ ব্যস্ততা হৈ পৰা দেখা গৈছে। গাঁৱৰ ওচৰৰ খেলপথাৰ বা খেতিপথাৰৰ মাজত হেঁপাহৰ মাঘৰ বিহুটিক আদৰিবলৈ গাঁৱৰ ডেকা বুঢ়াসৱে ব্যস্ততা হৈ পৰিল। উজনি অসমৰ ডেকাহাং আৰু নামনি অসমৰ চেংৰাটং ভেলাঘৰ মেজি নামেৰে জানিবলৈ দিয়ে গাঁৱৰ ৰাইজে। নিউজ ডেস্ক DN24 নিউজ। বিশেষ এইটোৱে আমাৰ পৰম্পৰাত কৃষি যদি আমি সকলোৱে আমি গাঁৱলীয়া মানুহ সেইকাৰণে কৃষিবিলাক চপোৱাৰ পিছতে আমাৰ যেতিয়া মাঘৰ বিহু আহে তাতে মিলিজুলি এসাঁজ খোৱা হয়, মাছ মাংসৰে এনেকৈ চবেই আমাৰ ওচৰৰ আত্মীয় কুটুম্ব চবেই লগ লাগি এসাঁজ ধুনীয়াকৈ খোৱা হয় মিলা প্ৰীতিৰে। আৰু এই বছৰৰ আজি পৰম্পৰাগতভাৱে চলি আহিছে আৰু মেজি ঘৰটো আমাৰ বিশ্বাসৰে এটা ভীষ্ম ৰাজাৰ যেনেকৈ তাৰ মৃত্যুৰ সময়ত ভস্ম কৰিছিল ঠিক তেনেধৰণে আমাৰ বিশ্বাস আছে এটা গাঁৱলীয়া মানুহ। সেইকাৰণে সেই মেজি ঘৰটো সাজি আমাৰ তাত কিছুমান গধূলি জ্বলাই কিবা পুৱতি নিশাও জ্বলাই সেই জ্বলাই পেলাই গা পা ধুই জ্বলাৰ পিছতে আকৌ আমাৰ কিছুমান অনুষ্ঠান খেল ধেমালিও থাকে পিছদিনাখন, সেই খেল ধেমালিও কৰা হয়। এনেকৈ আমাৰ পৰম্পৰাগতভাৱে আমাৰ বুঢ়া যিবিলাক আছে বুঢ়া আইতা তেওঁলোকক আমি আমাৰ ফালৰ পৰা কিছুমান আমিও সম্বৰ্ধনা জনোৱা হয়। এনেকুৱা ধৰণৰ এটা অনুষ্ঠান ৰখা হয়। সেইকাৰণে আৰু বছৰত সকলোৱে মিলিজুলি ডেকা গাভৰু ল'ৰা ছোৱালী তাতেই মিলি এসাঁজ ভাতেৰে যাতে আনন্দ সুখময় জীৱন কটাই বছৰটোত এইটোৱে আমাৰ শুভকামনা থাকে। আৰু এইখিনি আমাৰ পৰম্পৰাগতভাৱে চলি আহিছে, এইখিনি আমাৰ ক'বলগীয়া।